50% পেঞ্চনৰ দাবী অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষকৰ 2013ত প্ৰাদেশিকৃত আৰু ইয়াতে কি বাতৰি প্ৰকাশিত হৈছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে ডেট দেখিছে 23 ফেব্ৰুৱাৰী, অৰ্থাৎ 23 ফেব্ৰুৱাৰী তাৰিখে এই বাতৰিটো প্ৰকাশিত হৈছে। ইয়াতে কি লিখিছে অকণমান চাওঁ। ৰাজ্য চৰকাৰে 2023 বৰ্ষত প্ৰাদেশিকীকৰণ কৰা বিদ্যালয়সমূহৰ পৰা ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক 50% পেঞ্চন প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক সংস্থাই। অনুষ্ঠিত সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত এক বিবৃতিত সভাপতি প্ৰবীণ শইকীয়া আৰু সম্পাদক অন্তৰাম নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে 2004 চনত আৰু অসম চৰকাৰে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ পূৰ্বে নিযুক্তি আৰু কৰ্মত যোগদান কৰা 2013 চনত পদ প্ৰাদেশিকীকৰণ হোৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধি অনুসৰি মূল দৰমহা গাঁথনিৰ 50% পেঞ্চন প্ৰদান বাবে তেওঁলোকে দীৰ্ঘদিন দাবী উত্থাপন কৰি আহিছে। NPS প্ৰৱৰ্তন কৰাৰ বহু পূৰ্বেই বিদ্যালয় পৰিচালনা সমিতিৰ অসম চৰকাৰৰ নিযুক্তিৰ উপৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত শিক্ষক কৰ্মচাৰীসকলে 30-35 বছৰ বিনা বেতনে মানৱ সম্পদ গঢ় দিয়াত কাৰ্যত জড়িত আছিল। অসম চৰকাৰে সময়মতে বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাত 1992 চনৰ পৰা 2023 চনৰ পৰা স্বীকৃতি মঞ্জুৰি 10 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত 2013 চনত প্ৰাদেশিকীকৰণৰ বাবে যোগ্য বিবেচিত হয়। নীতিগতভাৱে উক্ত শিক্ষানুষ্ঠানসমূহ 2004 চনৰ পূৰ্বে চাকৰিত যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক নিযুক্তিৰ তাৰিখৰ পৰা অৰ্থাৎ 2013 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া শিক্ষক কৰ্মচাৰী হিচাপে আবণ্টনৰ নিৰ্দেশ দিয়ে। 2013 চনত পদ প্ৰাদেশিকীকৰণৰ পাছত দীৰ্ঘদিন বিনা বেতনে সেৱা আগবঢ়াই বহু শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে আন শিক্ষক কৰ্মচাৰীসকলৰো অৱসৰৰ সময় সমাগত। বিবৃতিত সংস্থাই উল্লেখ কৰে যে ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ বাবে এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে। ওৰেটো জীৱন মানৱ সম্পদ গঢ়া এই অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মৰত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সেয়েহে 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা তদৰ্থ মঞ্জুৰি প্ৰাপ্ত আদি অৰ্হতাৰে সেৱা সম্পূৰ্ণ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধিৰ অধীনত পেঞ্চন প্ৰদান কৰিবলৈ তেওঁলোকে দাবী জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি উচ্চস্তৰীয় বিষয়ববীয়াসকলক কেইবাবাৰো তেওঁলোকে সাক্ষাৎ কৰিছে বুলিও সদৰি কৰিছে।